Hello guys, আহিলো মাছ লৈ আহিলো আজি বিহুৰ মাছ বস্তাতে দিলে 200 কৰি দিলে এটো কাৰণে লৈ আনিলো এতে মাছটো মাছ এতিয়া আমি ফগাই খাম আৰু গোটাই কিটাৰে এইটো আছে এইটো ডাঙৰ আছে মাছটো itu dongor iya total 8 kg হৈছে এইটো হুকাই থম এইটো বিহুৰ মাছ হুকাই থম আৰু এইয়া চাই ল এইয়া এতিয়া আৰু মাইহাতক দিছো আৰু এনেকৈ আমি 3-4 ঘৰমান ঠগাই দিম আৰু কিমাননো খাব এতিয়া আৰু এইয়া মাথা চাই লওঁ কালি অহাকালি এয়া মাথা খাৰ বনাম এই ধুনীয়া পাত আনিছোঁ ধুনীয়া এই খাৰ বনাম বঢ়িয়াকৈ অহাকালি দেখা পাব কেনেকুৱা খাৰ বনাই খাম এইটো সৰু সৰু পিচ কৰিম সৰু সৰু পিচ কৰি পেলাই এইটো চালাঙিত শুকাই থম মাটি দালিৰ লগত বঢ়িয়াকৈ খাম মজা লাগিব সৰু কৰিছোঁ এতিয়া ডাঙৰ ডাঙৰ পিচ আছিলে এতিয়া শুকাবৰ কাৰণে এতিয়া এই চালাঙিটো লাগিব না এইটো এনেকুৱা পিচ এতিয়া ধুনীয়াকৈ শুকাই দিম আৰু এইটো ধুই পেলাই এক মাহলৈকে খাই থাকক অমিতাৰ লগতো খাব পাৰিব স্কটৰ লগতো খাব পাৰিব মাটি দালিৰ লগতো খাব পাৰিব আৰু কচুৰ লগতো খাব পাৰিব মজা লাগে আৰু আপোনালোকেও এনেকুৱা খাই চাব মাছৰ মাথা বনাই আছে দেই পিছত খোৱাটো দেখা পাব ইয়াতে মাথা আছে আৰু এই পেটা আছে মাছৰ পেটা আৰু মাথা এইটো খাৰ বনাই আছে এতিয়া এইটো মাছৰ মাথাটো ইয়া এই মাছৰ মাথা এতিয়া খাম আমি এইটো চাটনি আছে এইটো টমেটৰ আৰু শুকান মাছ এটা আমি খাম আৰু দেই এইটো মাছৰ মাথা অলপ ভাঙি গৈছে সৰু এটা আমি ভাত খাম কেনেকুৱা লাগে